Hey guys, welcome to my new vlog. আৰু আপোনালোকক জনালো থাক এইটো থাক তুমি আনাই দিছো আৰু গাইছ মই এইটো কোনো ধৰণৰ ভ্লগ নহয় মই কেইটামান কথা ক'বা আছো মানে মোক যোনী লগ পাই শুনিয়ে সোধে তোক ৰাকাছে কিয় উলিয়াই দিলা তো গাইছ বিগ বছৰ পৰা উলিয়াই দিয়া আকৌ মোৰ ৰিজন নাই তাৰমানে কি মোৰ পৰীক্ষা আছে নে আৰু ডাইৰেক্ট মানুহ কৈ দিবা নৰা ক'লে ইয়াৰ পৰীক্ষা আছে একবাৰ উলিয়াই দিছো সেনেকে ক'বা নৰা সেই বুদ্ধি কৰি মই চবকে কৈছো মোৰ নামটো লিখি দি সেইকাৰণে হেন্দে লিখি দিছি হেন্দৰো বেয়া লাগছে গতিকে তোমাক মই মাতি তোমাক আমি তাৰমানে হেন্দে মানে মাতি আনিছি মোক তাৰপিছত নামটো লিখি দিয়া না হেনা না আমাৰ মায়েতো ভ্লগ চাই তাৰপিছত মাইক কৈছে বোল মাৰি ৰাকেশ দাই এনে কৈছে বোলে খুৰী মই এইটো এনাই ভ্লগত কৈ দিছো কিন্তু এইটো আচলটো হ'ল ইয়াৰ পৰীক্ষা আছে মই সেইকাৰণে শেষ কৰি দিছো আৰু মই নিজেও গুচি আহিছো তাৰপিছত ৰুম সলনি হ'ল 22 তাৰিখৰ পৰা আৰু মানে আজি 22 তাৰিখ আজি পৰা আৰম্ভ হৈছে কোনি যায় মই নাজানো আজি মানে ফোন মাছি ৰাকেশ দা কৈছে বোলে তই আহিব পাৰিবি নেকি মই কৈছো নৰিম দিয়া মোৰ সেই থাক কৰি দিব মাষ্টাৰ আজিকালি কাৰণ পৰীক্ষা আছে 23 তাৰিখৰ পৰা 23 মানে কালি সোমবাৰ আৰু গাছ তাৰে ওপৰত মই এটা কথা কওঁ তাৰমানে কি হৈছে আমাৰ পিছে নাচোন অলপ কেমেৰা নাম আমাৰ পৰীক্ষা আছে 23 তাৰিখৰ পৰা আৰু বাকী কাৰোবা 6ৰ আৰু 9ৰ নেকি ৰাজনকাৰ 1 তাৰিখৰ পৰা আছে আমাৰ 23 তাৰিখৰ পৰা আছে সেই গাইজ বিশ্বাস কৰা যে আমাৰ প্ৰতি কেচি আছে নেকি আমাৰ গৰম নাগে সেন্দৰ গৰমৰ কাৰণে পিছে দিছি আৰু মই নবকো গাইজ এই গৰমত এটাই কথা কওঁ আৰু মই নপঢ়ো ঠিকে বেপাৰ কৰিম ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি সাবস্ক্ৰাইব কৰি দিবি